প্ৰস্তুতি আপোনালোকৰ? হয়, নমস্কাৰ। আমি প্ৰস্তুতি চলাই আছোঁ ভোগালীৰ যি মেজি আৰু আমাৰ যি ভেলাঘৰ, সেই ভেলাঘৰ বনোৱাৰ কাৰণে আমি আটাই মহিলাখিনি ওলাই আহিছোঁ এতিয়া। আৰু মহিলাখিনিয়ে লগ হৈ আমি আমাৰ কৰ্ম সংস্কৃতি, আমাৰ জাতীয় জীৱন, আমাৰ যি কেঁচা মাটিৰ গোন্ধ, এই গোন্ধ আমি নিজেই ৰাখিব লাগিব। আমি আমাৰ কৰ্ম সংস্কৃতিক আগুৱাই নিব লাগিব। আমাৰ পৰম্পৰাক আমি আমাৰ যিটো নৱপ্ৰজন্মৰ কাৰণে আমি আদৰ্শ হ'ব বিচাৰোঁ। আৰু সেইকাৰণে আজি আমি গোটেই মহিলাখিনি আগুৱাই ওলাই আহিছোঁ। আৰু আমাৰ বিশেষকৈ পুৰুষখিনি এতিয়া বিভিন্ন কামত ব্যস্ত হৈ থাকে। মহিলাখিনি আমি ঘৰুৱা কাম কৰি অকণমান আজৰি পালে আমি এতিয়া ওলাই আহিছোঁ। আৰু ওলাই আহি এতিয়া আমি এনেকৈ আটাইয়ে নৰা কাটিছোঁ, তাৰপিছত এইবোৰ দমাইছোঁ। আৰু এই ভেলাঘৰৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছে। আধাখিনি হৈ গৈছে আমাৰ, আৰু বাকীখিনি এতিয়া আমি কৰি আছোঁ। ইয়াত আজি ব্যতিক্ৰম দেখিছোঁ। বিভিন্ন স্থানত আমি দেখিছোঁ যে ডেকাসকলে এই কামবিলাক কৰে, কিন্তু আজি ইয়াত দেখিছোঁ গৃহিণীসকলে কৰি আছে। কিহৰ বাবে? এনেকুৱা একো কথা নাই। আচলতে আমি সকলোৱে মানুহ, আৰু এতিয়া আপোনাৰ কৰ্মব্যস্ততাৰ কাৰণে মানুহৰ গোটেই কথাবিলাকেই সলনি হৈ গৈছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে এইখিনি মহিলাই কৰিব, এইখিনি পুৰুষে কৰিব বুলি ৰৈ থাকিলে আমাৰ কিছুমান বস্তু হেৰাই যাব। গতিকে আমাৰ যি সংস্কৃতি আমি নিজেই ধৰি ৰাখিব লাগিব। আৰু বহুখিনি এইখিনি কথা মহিলাসকলৰ ওপৰত নিৰ্ভৰ কৰে বুলি আমি ভাবোঁ। গতিকে মহিলাখনে ঘৰখন ৰাখে, সমাজখন ৰাখে, আৰু এই এখন ভাল সমাজ, এটা আদৰ্শ সমাজ গঠন কৰাৰ স্বাৰ্থত আমি মহিলাখিনিয়ে ওলাই আহিছোঁ। গতিকে ইয়াতে আমি পুৰুষ মহিলা বুলি তেনেকুৱা কোনো কথা অসমত দেখিছোঁ বিভিন্ন জাতিটোক লৈ বিভিন্ন ধৰণা প্ৰতিবাদ এইবিলাক হয়, কিন্তু কামৰ প্ৰতি অনীহা। গতিকে এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? আচলতে কৰ্মই ধৰ্ম, কৰ্মৰ যোগেদি আমি আগবাঢ়ি যাব লাগিব। কৰ্মৰ কোনো সৰু ডাঙৰ নাই। আমি আমাৰ যি নিজৰ কৰ্ম, প্ৰথমতে নিজৰ কৰ্ম, নিজৰ জীৱিকা, সেইখিনি আমি আগুৱাই নিব লাগিব, ঘৰখন বচাব লাগিব। তাৰ পিছতহে আমি অন্য কথাবোৰ আহিল। কিন্তু ইয়াৰ লগে লগে আমি সচেতন হৈও থাকিব লাগিব, আমি আপডেট হৈ থাকিব লাগিব আচলতে কিনো হৈ আছে। আৰু তাৰ কাৰণে আমি আমাৰ প্ৰথমতে নিজৰ কৰ্মটো কৰিব লাগিব, তাৰ পিছতহে অন্য কথা। এই ভেলাপুজিৰ যিটো প্ৰস্তুতি, এনেকুৱা কেইবছৰ কৰিছে আপোনালোকে, আৰু ভৱিষ্যত কিদৰে মানে প্ৰতিজ্ঞাবদ্ধ হ'ব? আচলতে আমি কৰি আছোঁ কিছুদিনৰ পৰা, আৰু এইবাৰ অলপ আগতীয়াকৈ কৰা হৈছে। যিহেতু আমাৰ এইবাৰ আগতে আমাৰ পুৰুষখিনি আছিলে কিছু তেওঁলোক জড়িত হৈ, কিন্তু এইবাৰ দেখিছোঁ একেবাৰে ল'ৰাখিনি বিভিন্ন কামত ওলাই গৈছে। গতিকে কোনে ধৰিব এতিয়া গুৰি বঠা? গতিকে আমি নিজে ওলাই আহিছোঁ, নিজে কৰিছোঁ এইখিনি কাম।